নলবাৰীৰ বৰাজাৰত ৮৭তম বাসন্তী পূজা উদযাপন। ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত শ্ৰী শ্ৰী বাসন্তী পূজা। আজি মহানৱমী পূজাৰ দিনা অসংখ্য ভক্তৰ সমাগম। অইনবেলিৰ দৰে এইবেলিও নলবাৰীৰ চানকুচি বৰাজাৰত শ্ৰী শ্ৰী বাসন্তী পূজা ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আজি মহানৱমী পূজা। দেৱীৰ মহানৱমী তিথি বিহিত শ্ৰীচণ্ডী বিষ্ণু আৰু নীলকণ্ঠৰ সুকীয়া পাঠেৰে শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছতেই হোমৰ পূৰ্ণাহুতি, ৰাজহুৱা মহা শান্তি প্ৰদান, দেৱীৰ প্ৰদক্ষিণ, ৰাজহুৱা ভোগ বিতৰণ, ওজাপালিৰ প্ৰদৰ্শন, দেৱীৰ আৰতি প্ৰদানৰ লগতে নাম প্ৰসংগ হয়। উল্লেখযোগ্য যে ১ বহাগ ১৪ এপ্ৰিলত ৮৭তম শ্ৰী শ্ৰী বাসন্তী পূজাৰ সমূহীয়া চাফাই, শ্ৰী শ্ৰী বাসন্তী দেৱীৰ আমন্ত্ৰণ আৰু অধিবাসৰ মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। আনফালে উক্ত দিনা আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বিভিন্ন সামাজিক আৰু মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ পিছতেই ২ বহাগ ১৫ এপ্ৰিল, ৩ বহাগ ১৬ এপ্ৰিলত শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা অৰ্চনা কৰাৰ লগতে আয়তীৰ নাম প্ৰসংগ, ওজাপালি প্ৰদৰ্শন, নাগাৰা নাম পৰিৱেশন, সাংস্কৃতিক অনুষ্ঠানৰ লগতে আন আন বৰ্ণাঢ্য কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা হয়। ৪ বহাগ ১৭ এপ্ৰিল, আজি শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহানৱমী বিহিত পূজা। এই মহানৱমী পূজাত সমগ্ৰ অঞ্চলটোৰ পৰা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয়। সকলোৱে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ ওচৰত চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰা পৰিলক্ষিত হয়। ইফালে নিশালৈ বৰআজাৰা অগ্ৰগতি সংঘৰ সৌজন্যত পূৰ্ণাংগ নাট প্ৰদৰ্শন কৰা হ'ব বুলি জনা যায়। মুঠৰ ওপৰত বৰআজাৰাৰ ৮৭তম শ্ৰী শ্ৰী বাসন্তী পূজা এইবেলি ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি মহানৱমী পূজালৈকে সফলভাৱে অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। শ্ৰী শ্ৰী বাসন্তী পূজা বৰাজাৰ চন্দ্ৰগোষ্ঠীৰ সমূহ ৰাইজে লগ লাগি এই বাসন্তী খোলাত অনুষ্ঠিত হয়। বিগত ৮৬ বছৰে এই অনুষ্ঠানটো পৰিচালনা হৈ আহিছে। আমি এতিয়া আধুনিক ধৰণৰ কথাক বাদ দিও আমি আচলতে ইয়াতে আধ্যাত্মিকতাৰ যি পৰিৱেশ, সেই পৰিৱেশটো বিৰাজমান সদায় ৰখাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। প্ৰতিদিনে এই মন্দিৰত পূজা অৰ্চনা হয়, আৰতি হয়। তাৰ উপৰিও এই পূজাৰ ৫ দিনৰ কথাত কৰিও আমাৰ প্ৰত্যেক দিনেই যাতে ইয়াতে যুৱসকল, মহিলাসকলক, ছোৱালীসকলে আহি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিব পাৰে। আধ্যাত্মিকতাৰ লগতে আমি চেষ্টা কৰিছোঁ যে এই অঞ্চলত সকলো ৰাইজে আহি যাতে অন্যান্য কথাও চিন্তা চৰ্চা কৰিব পাৰে। বিগত সময়ত আমাৰ ইয়াতে গীতা শ্লোক প্ৰতিযোগিতা হৈছে, ভলীবল প্ৰতিযোগিতা হৈছে, প্ৰতিদিনে যোগৰ প্ৰশিক্ষণ হয়। এনেকুৱা ধৰণৰ এটা আধ্যাত্মিকতাৰ লগতে আমি যাতে মানৱ শৰীৰত অন্যান্য ধৰণৰ বিশেষ কথাবিলাক আমি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে চেষ্টা কৰি আহিছোঁ। নমস্কাৰ। ৮৭তম আমাৰ এই বৰাজাৰা চান্দগুচি শ্ৰী শ্ৰী বাসন্তী পূজাখন আজিৰ পৰা প্ৰায় ৮৭ বছৰ আগত এইখন ইয়াত শ্মশানালী আছিল। ইয়াত মানুহ দিনতো আহিবলৈ ভয় কৰিছিল। তাৰ পাছত আমাৰ মৌখুলীৰ এজন নমস্য ব্যক্তি হংসনাথ দেৱশৰ্মাৰ নেতৃত্বত আমাৰ বৰাজাৰা গাঁৱৰ কেইজনমান নমস্য ব্যক্তিৰ উদ্যোগত এই বাসন্তী বাকৰি আজি এই বাসন্তী মন্দিৰত পৰিণত হৈছে। বৰ সুন্দৰ এটা মন্দিৰ হৈছে। ইয়াৰ মূলতে কিন্তু আমি ক'ব লাগিব যে আমাৰ ইয়াৰ বৰাজাৰা গাঁৱৰে সুসন্তান ফণীন্দ্ৰনাথ শৰ্মাৰ নেতৃত্বত আজি আমাৰ এই গোটেই বাসন্তী মন্দিৰ প্ৰাংগণ প্ৰকল্প লগতে এটা সুন্দৰ পুখুৰী আমাৰ ইয়াত নতুনকৈ নিৰ্মাণ কৰা হৈছে। আমাৰ আজি ৫দিনীয়া কাৰ্যসূচীৰে আমি প্ৰতি বছৰৰ চ'ত মাহৰ শুক্ল ষষ্ঠীৰ পৰা দশমীলৈ আমি ৫দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপন কৰি আহিছোঁ। সবেজ কুমাৰ দাসৰ ৰিপৰ্ট, DA 365।